নমস্কাৰ, মই আচলতে অপূৰ্ব জনক দত্ত আপোনাক সকলোকে স্বাগতম জনাইছোঁ ডেষ্টিনি জাৰ্নি ভিডিঅ'লৈ। আৰু আজি আপোনালোকক ক'ম বাস্তুৰ জৰিয়তে কিছু কথা। আৰু এই পাঁচটা কথা ক'ম। এই পাঁচটা বিষয় আপুনি যদি গুৰুত্ব দিয়ে তেনেহ'লে আপোনাৰ কাৰণে সৌভাগ্যশালী হৈ পৰিব। অকল আপোনাৰ কাৰণে, আপোনাৰ ঘৰখনো সৌভাগ্যশালী হৈ পৰিব, আপোনাৰ ঘৰখনো সমস্যামুক্ত হৈ থাকিব। গতিকে এই পাঁচটা কথা আপুনি শুনি লওক। আপোনালোকৰ মই এষ্ট্ৰলজিৰ লগতে নিউমালজি আৰু বাস্তু কাম কৰোঁ। গতিকে আপোনালোকক বাস্তুৰ জৰিয়তে এই কথাখিনি ক'ব বিচাৰিছোঁ। আপুনি যদি বাস্তু বিশ্বাস কৰে তেনেহ'লে আপুনি এই কথাখিনি আপুনি বিশ্বাসেৰে ল'ব লাগে বা আপুনি কাম আগবঢ়াব লাগে। আপুনি ফ্লেট কিনক বা আপুনি ঘৰ কিনক বা ঘৰ বনাওক, আপোনাৰ সেই কথাটো মেটাৰ নকৰে। কিন্তু আপোনাৰ ঘৰৰ এই বস্তুকেইটা যদি সঠিক স্থানত থাকে তেনেহ'লে আপোনাৰ কাৰণে সৌভাগ্যশালী হৈ পৰিব। আপোনাৰ ঘৰখনৰ মান মৰ্যাদা বৃদ্ধি পাব, আপোনাৰ ঘৰখনৰ স্বাস্থ্য কোনো ক্ষেত্ৰত সমস্যা নাহে। গতিকে এই কথাখিনি আপুনি যদি মনত ৰাখিব বিচাৰিছে, প্ৰথম কথা হ'ল আপোনাৰ ঘৰখনৰ মুখ্য দুৱাৰ। আপোনাৰ ঘৰখনৰ মুখ্য দুৱাৰ ক'ত ৰাখিছে সেইটো এটা ডাঙৰ কথা। আপুনি সাধাৰণতে এই দুটা দিশ, উত্তৰ আৰু পূবৰ, মানুহে কয় যে উত্তৰ আৰু পূব দিশত শুভ বুলি কয়। ঠিক আছে, আপুনি ধৰি লওক আপোনাৰ ঘৰখনৰ পূব দিশতে আছে, উত্তৰ দিশতে আছে আৰু উত্তৰ পূব দিশ, এই তিনিটা দিশ হিচাপে আপুনি ৰাখিব পাৰে। কিন্তু বাস্তু অনুসৰি 32খন দুৱাৰ থাকে। এটা দিশত 8খনকৈ টোটেল 32খন দুৱাৰ থাকে। আৰু এই 32খন দুৱাৰ ভিতৰত উত্তৰত 3খন, পূবত 2খন, পশ্চিমত 2খন আৰু দক্ষিণত 2খনকৈ দুৱাৰ শুভ। আৰু এই শুভ স্থানত যদি আপোনাৰ ঘৰৰ দুৱাৰখন পৰে তেনেহ'লে ডেফিনেটলি আপোনাৰ ঘৰখন বহুত সুন্দৰ হৈ পৰিব। অৰ্থাৎ আপোনাৰ ঘৰত শুভ যিকোনো ভাল বাৰ্তা, ভাল কাম বা যিকোনো কথাত আপোনাৰ সেই স্থানে প্ৰৱেশ কৰে, অৰ্থ হওক বা যিকোনো বস্তুৰ ক্ষেত্ৰত। গতিকে আপোনাৰ ঘৰখন মূল কথাটো হ'ল কোন দিশত আছে। যদি এইকেইটা দিশত বা এইকেইখন দুৱাৰ কথা যদি কওঁ, তাত যদি আপোনাৰ ঘৰৰ দুৱাৰখন পৰে তেনেহ'লে অত্যন্ত শুভ বা আপুনি সৌভাগ্যশালী হৈ পৰিব। আৰু ইয়াৰ পিছত যদি কওঁ তেনেহ'লে আপোনাৰ ঘৰৰ পাকঘৰটো। আপুনি ঘৰৰ পাকঘৰটো ক'ত ৰাখিছে? বাস্তু অনুসৰি আপোনাৰ ঘৰৰ পাকঘৰটো দক্ষিণ পূব দিশত থাকিব লাগে, অৰ্থাৎ পূব আৰু দক্ষিণৰ মাজত দক্ষিণ পূবত। যদি কিবা কাৰণে আপুনি উত্তৰ পূবত ৰাখিছে, উত্তৰ পশ্চিমত ৰাখিছে বা দক্ষিণ পশ্চিমত ৰাখিছে, প্ৰত্যেকৰ ৰিজাল্টবিলাক বেলেগ বেলেগ হ'ব। কাৰণ যিহেতু বাস্তু অনুসৰি সেয়া অগ্নিতত্ত্ব স্থান দক্ষিণ পূব, আপুনি তাতে যদি অগ্নি ৰাখে তেনেহ'লে শুভ হ'ব। আপোনাৰ অৰ্থ কোনোদিনে কমি নহয়, আপোনাৰ ঘৰৰ মহিলাগৰাকীৰ বেমাৰ আজাৰ কম নহয়, মানে কোনোদিনে বেমাৰ আজাৰ আপোনাৰ নহয়। অৰ্থাৎ মহিলাগৰাকীৰ বেমাৰ আজাৰ ৰোধ হ'ব, অৰ্থাৎ তেওঁলোকৰ গাইনীৰ লগত যিখিনি ৰিলেটেড বেমাৰ আজাৰ হয় সেইবিলাক নাইকিয়া হ'ব। তো গতিকে দক্ষিণ পূব দিশটো আপোনাৰ কাৰণে পাকঘৰ থকাটো খুব গুৰুত্বপূৰ্ণ। তাৰ পিছতো হৈ গ'ল আপোনাৰ ঘৰৰ পূজা ঘৰ। মানুহে পূজা ঘৰ বা থাপনাখন ৰাখে, কিন্তু এই স্থাপনাখন ক'ত ৰাখিব সেইটো এটা ডাঙৰ কথা। কোনোবা শোৱা ৰুমত ৰাখে, সেইটো অশুভ। শোৱা ৰুমত কেতিয়াও ৰাখিব নালাগে। কোনোবা ড্ৰয়িং ৰুমত ৰাখে, সেইটো অশুভ। তেনেকুৱা বহুত কথা অশুভ আছে। কিন্তু একজেক্ট যদি আপুনি উত্তৰ পূব দিশত যদি ৰাখে তেনেহ'লে পূজা ঘৰ আপোনাৰ কাৰণে শুভ। কাৰণ বাস্তু পুৰুষৰ মূৰ সেই স্থানত থাকে আৰু সেই স্থানটো বৃহস্পতিৰ স্থান, সেই স্থানটো হ'ল দেৱাদিদেৱ শিৱৰ স্থান। গতিকে তাত আপুনি যদি ৰাখিব পাৰে তেনেহ'লে যথেষ্ট শুভ ঘৰখনৰ কাৰণে। গতিকে আপোনাৰ ঘৰৰ পূজা ঘৰটো সদায় উত্তৰ পূবত ৰাখিব। ইয়াৰ পিছত আহিছোঁ আপোনাৰ ঘৰৰ টয়লেট, টেংকি, এইখিনি কথা। আপোনাৰ ঘৰত টয়লেটটো ক'ত ৰাখিছে সেইটো ডাঙৰ কথা। যদি উত্তৰ পূবত যদি টেংকি ৰাখি দিছে তেনেহ'লে সেইখন ঘৰ সদায় সমস্যা থাকিব। তেওঁলোকৰ সমস্যাৰ পৰা মুক্ত হ'ব নোৱাৰিব, তেওঁলোকৰ মানসিক ডিষ্টাৰ্বেঞ্চ সাংঘাতিক থাকিব। গতিকে আপোনাৰ ঘৰত টয়লেটটো কেতিয়াও তাত নাৰাখিব। আৰু বাস্তু অনুসৰি, বাস্তুৰ ৰিচাৰ্জ অনুসৰি সেই স্থানত টয়লেট থাকিলে সেই ঘৰৰ মানুহৰ কেঞ্চাৰ হোৱাটো স্বাভাৱিক। গতিকে আপুনি ঘৰৰ উত্তৰ পূব দিশৰ পৰা টেংকি হওক বা লেট্ৰিন টয়লেট যি আছে আপুনি আঁতৰাব বা তাত নবনাব। সাধাৰণতে লেট্ৰিন বাথৰুমৰ কাৰণে আটাইতকৈ উপযুক্ত 3টা স্থান বাস্তুত পোৱা হয়। এটা হ'ল WN W হ'ল পশ্চিম আৰু উত্তৰ পশ্চিমৰ মাজত থকা স্থান। পূব আৰু দক্ষিণ পূবৰ মাজৰ স্থানটো অৰ্থাৎ ESE ইষ্ট চাউথ ইষ্ট বুলি কোৱা হয়। আৰু এটা হ'ল দক্ষিণ আৰু দক্ষিণ পশ্চিমৰ মাজৰ স্থান SWS, অৰ্থাৎ চাউথ অফ চাউথ ৱেষ্ট। SSW নহয়, SSW চাউথ অফ চাউথ ৱেষ্ট। এই কেইটা স্থানত যদি ৰাখে তেনেহ'লে আপোনাৰ কাৰণে শুভ হয়। তাৰ বিপৰীতে যদি পূব দিশত ৰাখে, আপোনাৰ ঘৰলৈ যি মানুহ আহি আছিল আগতে সেই মানুহ নাইকিয়া হ'ব অহাটো। দক্ষিণত যদি হয় তেনেহ'লে আপোনাৰ ঘৰত এক্সিডেণ্ট হ'ব, আপোনাৰ মান সন্মান কমি যাব, আপুনি সাংঘাতিকভাৱে কষ্ট কৰি দৌৰি ফুৰিব লাগিব। তো এনেকুৱা বহুত কথা থাকে। উত্তৰত যদি হৈ যায় লেট্ৰিন বাথৰুমটো তেনেহ'লে আপোনাৰ অপৰচুনিটি আগতে যি আছিলে সেই অপৰচুনিটি নাইকিয়া হৈ গ'ল। তো তেনেহ'লে আপুনি
আটাইতকৈ বেষ্ট এই তিনিটা যিকেইটা উল্লেখ কৰিলোঁ সেই তিনিটা স্থানত আপুনি ৰাখিব আপোনাৰ ঘৰৰ টয়লেট। আৰু ইয়াৰ লগত সংযোগ কৰি দিছোঁ, কেতিয়াও টয়লেটটো আপোনাৰ ঘৰৰ মাজভাগত বা স্থানত নাৰাখিব। ইয়াৰ 5 নম্বৰ কথাটো হ'ল আপোনাৰ ঘৰৰ শোৱন কক্ষ, অৰ্থাৎ য'ত আপুনি শুৱে, অৰ্থাৎ বেডৰুমটো আপোনাৰ ক'ত থাকিব লাগে। সাধাৰণতে বেডৰুম সকলো ক্ষেত্ৰত বেলেগ বেলেগ হ'ব পাৰে, কিন্তু এজ এ কাপল হওক বা ঘৰৰ জ্যেষ্ঠজন হওক, তেওঁলোকৰ কাৰণে বেডৰুম সদায় দক্ষিণ পশ্চিম দিশ। আপোনাৰ ঘৰৰ দক্ষিণ পশ্চিম দিশত যদি বেডৰুম আছে, তেনেহ'লে আপুনি শান্তিৰে শুব পাৰিব। কাৰণ আপোনাৰ দিনটোৰ গোটেই ভাগৰৰ বা দিনটোৰ গোটেই ব্যস্ততাৰ সময়খিনি আপুনি কটাবলৈ আহিব বেডৰুমত। আৰু বেডৰুমটো যদি আপোনাৰ উপযুক্ত স্থানত থাকে, তেনেহ'লে শান্তিৰে শুব পাৰিব বা শান্তিত থাকিব পাৰিব। গতিকে আপোনাৰ ঘৰৰ এই 5টা কথা আপুনি সদায় মনত ৰাখিব। প্ৰথম কথা, মুখ্য দুৱাৰ ক'ত আছে, দ্বিতীয়তে পাকঘৰ, তৃতীয়তে পূজাঘৰ, চতুৰ্থতে টেংকি অৰ্থাৎ লেট্ৰিন, আৰু পঞ্চমতে হ'ল আপোনাৰ শোৱনি কক্ষ। গতিকে এইকেইটা স্থান দিশ অনুযায়ী যদি আপুনি ৰাখিব পাৰে, তেনেহ'লে আপোনাৰ ক্ষেত্ৰত আপুনি সমস্যামুক্ত হৈ থাকিব পাৰিব, আপোনাৰ ঘৰখন উন্নত হ'ব আৰু আপোনাৰ ঘৰখন বেলেঞ্চিং হৈ থাকিব। কোনো ক্ষেত্ৰতে আপুনি ক'তো হাত পাতিবলগীয়াও নহয় আৰু কোনো ক্ষেত্ৰতে আপুনি ক'তো সেৱ হ'বলগীয়াও নহয়। গতিকে এই কথা যদি আপুনি মানি চলে, তেনেহ'লে আপোনাৰ কাৰণে শুভ হ'ব। আৰু বাস্তু যদি মানিছে, তেনেহ'লে এই কথাখিনিও আপুনি গুৰুত্ব দিবলৈ যত্ন কৰক। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। আজিলৈ সামৰিছোঁ।